কলিয়াবৰত কাৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ মন্তব্য মঙ্গলবাৰে আবেলি 2 বজাত কা আইনৰ বিৰুদ্ধে আজি অসম যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কলিয়াবৰ তিনিআলিৰ পৰা শোভাযাত্ৰা কৰি আহি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ জনায় ছাত্ৰ পৰিষদে। কা আমি নামানো, অসম চৰকাৰ হাই হাই, অসম পুলিচ গৌবেগ ধ্বনিৰে মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগণ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা বিৰোধী আন্দোলনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি 2019 চনৰ পৰা যি কা বিৰোধী আন্দোলনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ আকৌ কা আন্দোলন আমি আৰম্ভ কৰিছোঁ। আমি ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ, অসম চৰকাৰক জনাই দিব বিচাৰোঁ, কা অসমত নালাগে, আমি কা নেমানো, আমি এতিয়াই নহয় ভৱিষ্যতেও কা নেমানো, আমি নতুন পুৰুষক শিকাম, কা নেমানিবি কেতিয়াও, কা আমাক নালাগে। আমাৰ অসমৰ জাতিক, অসমীয়া জাতিদংশী যিখন আইন আমাৰ ওপৰত আমি এনেই বিদেশী বুজা ইমান লৈছোঁ আৰু ল'ব নোৱাৰোঁ। আমাৰ ঘৰত মাটি বাৰী নাই, ইয়াত অবৈধ মানুহে যেতিয়া আহি পেলাই বসবাস কৰিবহি, আমাৰ গোটেই সমাজখন চেদেলি বেদেলি হৈ যাব। গতিকে আমি এখন জাতিদ্ৰোহী, অগণতান্ত্ৰিক, অসাংবিধানিক এখন আইন আমি ভৱিষ্যতেও মানি নলওঁ, আমি উত্তৰ পুৰুষৰ কাৰণে মানি নলওঁ। আৰু এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ এই কাৰণেই যে এই চৰকাৰখনে মহামান্য উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰকো তেওঁলোকে মানে গুৰুত্ব দিয়া নাইকিয়া, গুৰুত্বহীন হৈ গৈছে মহামান্য উচ্চতম ন্যায়ালয়। তেন্তে উচ্চতম ন্যায়ালয় ভাৰতবৰ্ষত নালাগে, আইন গভৰ্ণমেণ্টখনে তৈয়াৰ কৰক, আইন গভৰ্ণমেণ্টখনে চলাওক। তেন্তে আইন পদ্ধতি নালাগে, পুলিচ প্ৰশাসন নালাগে, উচ্চতম ন্যায়ালয় নালাগে, যদি তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে। গতিকে আমি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আমি ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ, কা আমি নামানো, কা আমাক নালাগে। একো নহ'লেও ভাৰতৰ উচ্চতম ন্যায়ালয়ত যিকেইটা গোচৰ ৰুজু হৈ আছে, সেই গোচৰকেইটা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানৰ কাৰণে সুকীয়াকৈ ঘোষণা হ'ব। আছুৰ কাৰণে, অসমৰ কাৰণে সুকীয়াকৈ হ'ব, ত্ৰিপুৰাৰ কাৰণে সুকীয়া হ'ব। কিন্তু ভাৰতৰ বিভিন্ন অঞ্চলত কিন্তু এটাই ঘোষণা হ'ব, এটাই ৰায় হ'ব, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ৰায় বেলেগ বেলেগ হ'ব। সেইকাৰণে অসম ধ্বংস কৰিব পৰা বিচৰা, অসমৰ জাতি, অসমৰ জনগোষ্ঠী, অসমৰ সংস্কৃতি, অসমৰ ভাষা ধ্বংস কৰিব বিচৰা এই আইনখন আমাক নালাগে, আমি এই আইন নামানো। আমি সকলো অসমীয়া একেগোটে এখন সংস্কাৰী সমাজত জীয়াই আছোঁ, এই সমাজখন আমি পাহৰি নাযাওঁ। আমি নতুন পুৰুষকো আমি ক'ম যে আমি কেতিয়াও বলবৎ হ'বলৈ নিদিওঁ, আমাৰ লগত সদায় থাক, আমি তহঁতক সদায় সুৰক্ষিত কৰি ৰাখিম। জয় অসম, ধন্যবাদ। প্ৰায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক'লা আইনখন বিৰোধিতা কৰি আহিছে আৰু ভৱিষ্যতলৈও বিৰোধিতা কৰি থাকিব। আমি লগে লগে সুপ্ৰিম কোৰ্টৰ আমি তাত কেছ চলি আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক, সদৌ অসম ছাত্ৰ সন্থাই হওক, সুপ্ৰিম কোৰ্টত ইতিমধ্যে কেছ চলি আছে। ভাৰতীয় চৰকাৰে সুপ্ৰিম কোৰ্টকো গুৰুত্বহীন কৰি যেতিয়াই তেওঁলোকৰ নিৰ্বাচন আহি পৰিছে, নিৰ্বাচনৰ ভোট সুৰক্ষা কৰিবৰ কাৰণে, ভোট বেংক সুৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই যিকোনো সভাত যি মন যায় তাকে ক'ব খুজিছে। কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু অসমৰ ৰাইজে আমি স্পষ্ট ভাষাৰে কওঁ যে এই আইনখন কোনো কাৰণতে মানি লোৱা নহ'ব। আপোনালোকৰ যি চিন্তা চৰ্চা এয়া সপোন হৈ থাকিব, দিঠকত পৰিণত হ'বলৈ দিয়া নহ'ব। আপোনালোকে যিমানেই ঘোষণা কৰক, এই আইন কোনো কাৰণত আমি মানি নলওঁ অসমীয়া ৰাইজে। আৰু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীত থকা আমি মুখ্যমন্ত্ৰীগৰাকীক সুধিব খোজোঁ, আপুনি অসমীয়া হয়নে নহয়? আপুনি অসমীয়া হয়নে নহয়? আপুনি অসমীয়া ৰাইজৰ কথা কিয় নাই ভবা? অসমীয়া জাতিৰ অস্তিত্বৰ কথা কিয় ভবা নাই? আপুনি কেৱল দুজন নেতাৰ ৰঙা চকুলৈ ভয় খাই এই আইনখন মানি লৈছে, আমিও জানো। আপোনাৰ বুকুৱেও মানি লোৱা নাই, আপোনাৰ বুকুৱেও কান্দিছে। আপোনাৰ সেই কান্দোন চকুৱেদি পৰা নাই, আপোনাৰ বুকুত চকু পানী আছে আমি জানো। কিন্তু আপুনি মুখ্যমন্ত্ৰীৰ চকীখন বচাবলৈ গৈ এই আইনখন মানি লৈছে। দুজন কেন্দ্ৰীয় মন্ত্ৰী ৰঙা চকুলৈ ভয় খায়, এজনে পাহাৰ ভৈয়াম কৰি আজি কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আপোনাৰ বুকুৱে কৰা নাই। আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ সভাপতিত্ব কৰি গৈছে। আপুনি জাতিৰ কথা ভাবিবলৈ আপোনাৰ সময় নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ। অসমত আঞ্চলিক শক্তিৰ তৈয়াৰ কৰা অসম গণ পৰিষদৰ দুজন নেতাক আমি ক'ব খোজোঁ, অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া, কলিয়াবৰ সমষ্টি বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী। আপোনালোকৰ আঞ্চলিকতাবাদ কৰি আপোনালোকে অসমীয়া ৰাইজৰ ভোটত জয়লাভ কৰি আজি মন্ত্ৰিত্ব লাভ কৰি আছে। আপোনালোকৰ বুকুৱে কণা নাই, আপোনালোকৰ চকুৱে কণা নাই। আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ কথা কোনে ভাবিব? অসমীয়া জাতিৰ অস্তিত্বৰ কথা কোনে ভাবিব? অসমীয়াৰ ভাষা আজি সংকটত, অসমীয়া জাতি আজি সংকটত। এই ক'লা আইন কোনো কাৰণত আমি মানি নলওঁ। অসম চৰকাৰক সকীয়াই দিছোঁ, ভাৰত চৰকাৰক সকীয়াই দিছোঁ। আপোনালোকে সুপ্ৰিম কোৰ্টক নামানিব পাৰে, কিন্তু
অসমৰ ৰাইজ যেতিয়া আৱেগিক হ'ব, ক্ষোভিত হ'ব, ৰখাব নোৱাৰিব। জি.পি. সিঙৰ এই বৰ্বৰতা পুলিচৰ অসমীয়া ৰাইজক ৰুধিব নোৱাৰিব। এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা। এই আইন বাতিল কৰক, অন্যথা কিন্তু ইয়াতকৈ তীব্ৰতাৰ গণতান্ত্ৰিক আন্দোলন হ'ব।